হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৰ ভালে আছে। মোৰো ভালেই। ভাবিছিলোঁ এপ্ৰিল মাহৰ আৰম্ভণিৰে পৰা ব্লগ দিম, মানে শ্বৰ্টছলৈ যাতে দিওঁ, কিন্তু তেনেকুৱা হৈ থকাগৈ নাই। আচলতে দেখাবলগীয়া বিশেষ একো নাথাকেই, থকাটো থাকিলেও ব্লগ কৰিবলগীয়া সময়েই নহয়। পেচেণ্ট ইমানেই হৈ যায় যে কিনো দেখাম ভাবিয়ে নাপাওঁ, তেওঁলোককতো দেখাবও নোৱাৰি। এয়া চাহ একাপ খাই লৈছোঁ। চাহকাপ মানে দিনটো আৰম্ভণিতে 10-11টাৰ ভিতৰত খাই লোৱা হয়, যাতে আমনি নালাগেগৈ পিছলৈ। আৰু অলপ সময় পাছতে আকৌ ভাত খাব হয়েই। দুপৰীয়া ভাত সাজ বাৰু ঘৰৰ পৰা লৈ আহোঁ, টিফিন লৈ অহাই হয়, মায়ে ৰেডি কৰি দিয়ে। সেয়াই বহুতখিনি সহায় হৈ আছে, নহ'লে ইমানকৈ ডিউটি কৰি থাকিবলৈও অসুবিধা হয় দিয়কচোন। তেনেকেই মেনেজ হৈ আছে আৰু সেইকাৰণে গৈ আছোঁ। ভালকৈ কামখিনি হৈ আছে। এয়া ঘৰ আহি পালোহি আৰু লগতে খাবলৈ বহিলোঁ চাহ, আৰু ইয়াকো অকণমান দি লৈছোঁ। ই নহ'লে মুখখন মেলি চাই থাকিবতো, সেইবাবে। আৰু এয়া চাহকাপ মই লৈ লৈছোঁ। দিনটোত চাহ খোৱা হয়, কিন্তু এনেকৈ বহি আৰামত ঘৰ আহিয়ে খোৱা হয়। দিয়ক, আজিলৈ ইমানেই ৰাখিলোঁ। কেনেকুৱা